Welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ কেইটামান MCQ টাইপ কোশ্চেন আলোচনা কৰিম। তো আজিৰ যেটো প্ৰথম প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটো দিয়া আছে কি তলৰ এপিৰ nতম পদ কি হ'ব আমাক কি উলিয়াব লাগে যে nতম পদটো কি হ'ব যদি কি হয় এপিটো তলত দিয়া ধৰণে হয় আমাৰ এপিটো কি দিয়া আছে ইয়াত ড্যাশ ড্যাশ -36 ড্যাশ -44 ডট 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 কি আছে আমার n আছে অর্থাৎ শেষ পদটো কি আছে আমার n আছে তো সেই nতম পদটো আমাক কি উলিয়াব লাগে কি কৰিব লাগে আমাক উলিয়াব লাগে তো এতিয়া যদি আমাক nতম পদ উলিয়াব লাগে তেতিয়া হলে কি লাগিব আমাক কোনো এটা পদ উলিয়াবলৈ হলে সমান্তর প্ৰগতিত আমাক এর মান লাগিব আৰু লগতে কি লাগিব সাধাৰণ অন্তৰ ডিৰ মান আমাক লাগিব তো প্ৰথমে আমি ইয়াৰ পৰা কি কৰিম এর মান আৰু ডিৰ মান উলিয়াই লম যেহেতু এটো এমসিকিউ টাইপ কোশ্চেন সো আমি যদি লেংদি প্রসেসত যদি আমি এর মান আৰু ডিৰ মান উলিয়াবলৈ যাও তেতিয়া হলে কি আমাৰ সময় বহুত গুছি যাব সো এই কারণে আমি শর্টকাট ট্রিক্সত কি কৰিম ইয়াৰ পৰা এ আৰু ডিৰ মানটো উলিয়াই লম তো আমাৰ ইয়াত প্রথমে ডির মানটো উলিয়াই লম তাৰ পিছত আমি এর মান এ মানে হল কি প্রথম পদ এই প্রথম পদটো আমি উলিয়াই লম তো এতিয়া আমি ইয়াত কি কৰিম আমাৰ ইয়াত দুটা পদ অলরেডি দিয়া আছে এটা আছে -36 কি দিয়া আছে -36 আৰু এটা আছে -44 আৰু মাজৰ পদটো এই দুটা পদৰ মাজৰ পদটো আমাৰ ইয়াত কি দিয়া নাই সো এই দুটা পদৰ পৰা আমি কি কৰিম ডিৰ মানটো অৰ্থাৎ সাধাৰণ অন্তৰ যেটো আছে হেতু কি কৰিম আমি উলিয়াই লম তো ডিৰ মান অৰ্থাৎ সাধাৰণ অন্তৰ ঠিক আছে এটো আমি উলিয়াই লম তো এই দুটা পদৰ পৰা আমি কেনেকে উলিয়াম তো এই দুটা পদৰ পৰা শর্টকাট ইজি প্রসেসত যদি আমি উলিয়াই লও d2 তেনেহলে আমি কি কৰিম প্ৰথমে এটা বস্তু চোৱা যে এইটো পদৰ পৰা এইটো পদ এইটো পদৰ পৰা এইটো পদ অৰ্থাৎ এইটো পদৰ পৰা এইটো পদত যেতিয়া গৈছে ডাইৰেক্টলি কিমানটা d আমাক লাগিছে এইটো পদৰ পৰা এইটো পদলৈ যাবলৈ আমাক d লাগিছে কেইটা দুটা d অৰ্থাৎ এইটোৰ পৰা এইটোলৈ যাবলৈ এটা d লাগিছে অৰ্থাৎ সাধাৰণ অন্তৰ যোগ কৰি এইটো পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰাৰ পিছতহে এইটো পদ পোৱা গৈছে আকৌ এইটো পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰিলেহে আমি এইটো পদ পাম ঠিক আছে সো কেইটা সাধাৰণ অন্তৰ যোগ কৰিব লাগিল ইয়াৰ পৰা ইয়ালৈ যাবলৈ আমাৰ দুটা সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান যোগ কৰিব লাগিছিল সো সেই কাৰণে আমি কি কৰিম যে এই দুটা পদৰ সহায়ত যদি আমি ডিৰ মান উলিয়াব বিচাৰো তেনেহলে কি কৰিম এইটোৰ পৰা এইটো আমি কি কৰি দিম মাইনাস কৰি দিম সিম্পল প্রসেস 44 -36 আৰু কি কৰিম যেহেতু এইটোৰ পৰা এইটোলৈ যাওঁতে কেইটা ডি আছিল আমাৰ দুটা ডি সো 2 ৰে কি কৰি দিম ইয়াত সিম্পলি ডিভাইড কৰি দিম দিলে আমাৰ ইয়াত কিমান হ'ব -44 মাইনাস মাইনাস প্লাস 36 অৰ্থাৎ ইয়াত কিমান হল ইয়াত হ'ব আমাৰ -44 প্লাস 36 বাই 2 এটো হ'ব কিমান আমাৰ এটো হ'ব আমাৰ -4 হৈ যাব ঠিক আছে -44 ৰ পৰা 36 গলে কিমান হয় -8 হয় -8 কি কৰি দিম 2 এৰে ডিভাইড কৰি দিলো আমাৰ কি ওলাই গল -4 এটো হল কি আমাৰ সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান তেতিয়া আমাক কি লাগিব আৰু আমাক আৰু লাগিব কি এৰ মান লাগিব ঠিক আছে কাৰণ কিয় এপিৰ সমান্তর প্ৰগতিৰ যিকোনো পদ উলিয়াবলৈ হলে আমাক কি লাগিব এৰ মান আৰু ডিৰ মান লাগে তো ডি ওলাই গল এতিয়া এর মানটো উলাম অর্থাৎ প্রথম পদ যেটো আছে হেতু উলিয়াই লম তো প্রথম পদ কেনেকে উলিয়াম এই সমান্তর প্রগতিটো যদি আমি লক্ষ্য করো তেনেহলে আমি কি গম পাও যে -36 ইয়াৰ পৰা যেতিয়া এইটো পদ লৈ গৈছে এই দুটা পদৰ সহায়ত আমি এটা বস্তু ধৰিব পাৰো যে এইটোৰ পৰা এইটো লৈ যাওঁতে কি হৈছে হ্ৰাস হৈছে অৰ্থাৎ কমি গৈছে ইয়াত আছিল -36 ইয়াত গৈ কি হৈছে -44 অৰ্থাৎ কি হৈছে কমি গৈছে ঠিক আছে সেই কাৰণে ইফালৰ পৰা ইফালে অৰ্থাৎ লেফট সাইডৰ পৰা যেতিয়া ৰাইট সাইড লৈ গৈছো তেতিয়া কি হৈছে পদবিলাক কমি গৈছে সো যেতিয়া আমি ৰাইট সাইডৰ পৰা লেফট সাইড লৈ আহিম এইফালে যেতিয়া আহিম তেতিয়া কি হ'ব উল্টাটো হৈ যাব অৰ্থাৎ লেফট টু ৰাইট যেতিয়া গৈছো তেতিয়া কি হৈছে পদৰ মান কি হৈছে কমি গৈছে এটা নিৰ্দিষ্ট হাৰত আৰু তেনেহলে এইফালৰ পৰা যেতিয়া এইফালে আহিম অৰ্থাৎ লেফট টু যেতিয়া রাইট গৈছো তেতিয়া কি হৈছে কমি গৈছে সো আমি যদি রাইট টু লেফট আহো তেতিয়া হলে কি হ'ব এটো বাঢ়ি যাব ঠিক আছে সো কিমান কে বাঢ়িব ইয়াৰ পৰা যেতিয়া ইয়াৰ আগৰ পদটো লৈ আহিম
তেতিয়াহ'লে এটা ডি বাঢ়িব ঠিক আছে অৰ্থাৎ কিমান আছিল ইয়াত 4 ডিৰ মান -4 কিন্তু ইফালে আহিলে কি হ'ব +4 হ'ব এইটোৰ লগত কি কৰি দিম আমি 4 প্লাস কৰি দিম এইফালে আহিলে প্লাস ইফালে গলে কি হয় মাইনাস সো এইফালে আহিলে 4 কি কৰি দিম প্লাস কৰি দিম এইটোৰ পৰা ইয়াত আহোতে 4 প্লাস হৈছে 4 প্লাস হলে কিমান হ'ব ইয়াৰ পৰা যেতে ইয়ালৈ তো -36 প্লাস 4 কিমান হল -28 ঠিক আছে এইটোৰ পৰা যেতিয়া ইয়ালৈ আহিম আকৌ কি কৰিম আমি -28 এর লগত কি কৰিম সরি এইটো হ'ব কিমান আমাৰ 32 এইটোৰ পৰা যেতিয়া ইয়ালৈ আহিম তেতিয়া কি কৰিম আকৌ 4 প্লাস কৰি দিম তেতিয়াহলে কি হ'ব -28 অর্থাৎ আমার প্রথম পদটো কিমান হল প্রথম পদ হৈ গল আমার কি প্রথম পদ হল -28 এতিয়া আমি কি কৰিম nতম পদটো উলিয়াই লম nতম পদ কি হ'ব nতম পদ হল an ইকুয়াল a প্লাস n মাইনাস 1 ইনটু d এটো হল কি nতম পদ তো এর মান কিমান এর মান হল -28 n মাইনাস 1 ডির মান কিমান -4 সো এতিয়া আমার কি হবো ইয়াত আমার হবো -28 4 এর ইনটু করিলে -4 মাইনাস মাইনাস +4 সো আমার ইয়াত কিমান হল আমার ইয়াত এটু হই গল -28 -4 কিমান হল সরি ইয়াত n হবো এটা -28 এর পৰা +4 গলে কিমান হয় -24 আৰু এটু কিমান হবো -4n তো আমার n তম পদটো কি হল -24 -4n ঠিক আছে এতিয়া আমার 2 নং প্রশ্নটো কি দিয়া আছে আমার 2 নং প্রশ্নটো দিয়া আছে x to the power 2n minus 1 কি দিয়া আছে যে x to the power 2n minus 1 plus y to the power m minus 4 equal to 0 এটা রৈখিক সমীকরণ হলে এইটো এটা কি বুলি কৈছে ইয়াক এটা রৈখিক সমীকরণ বুলি কৈছে তেনেহলে m এর মান আৰু n এর মান কি হ'ব ঠিক আছে সো আমার ইয়াত কি দিয়া আছে x to the power 2n minus 1 plus y to the power m minus 4 equal 0 আৰু এটু কি বুলি কৈছে এটুক কৈছে রৈখিক সমীকরণ কি সমীকরণ রৈখিক সমীকরণ বুলি কৈছে সো প্রথম কথা হল যে এইটো যদি রৈখিক সমীকরণ হবলৈ হয় তেন্তে এই সমীকরণটোত থকা প্ৰতিটো চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব আমি জানো কি যে কোনো এটা রৈখিক সমীকৰণৰ প্ৰতিটো চলকৰ ম্যাক্সিমাম পাওয়ার কিমান থাকে 1 থাকে সো আমার ইয়াত তো পাওয়ার 1 দিয়া নাই ডাইরেক্টলি মানে কি কয় আমার অখণ্ড সংখ্যা দিয়া নাই ঠিক আছে আমার ইয়াত কি দিছে 2n দিছে ইয়াত এটা কি দিছে m দিছে কিন্তু আমাক এইটো কি কৰি লব লাগিব যেহেতু রৈখিক সমীকরণ বুলি কৈছে n আৰু m এর মান এনেকুৱা ধৰণে ইয়াত বহাব লাগিব যাতে পাওয়ারটো যেতিয়া আমি হিসাব কৰিম এইটো m-4 যেতিয়া হিসাব কৰিম 2n-1 যেতিয়া হিসাব কৰিম যাতে এইটো কি হয় হিসাব কৰিলে 1 হয় এইটোও যাতে হিসাব কৰিলে কিমান হয় আমাৰ 1 হয় যেতিয়া এইটো হিসাব কৰি 1 হ'ব এইটোও যেতিয়া হিসাব কৰি কিমান হ'ব 1 হ'ব তেতিয়াহে এইটোক আমি কি বুলি ক'ব পাৰিম এটা রৈখিক সমীকরণ বুলি ক'ব পাৰিম সো এতিয়া ইয়াত n আৰু m এর মান কিমান বহালে ইয়াত 1 আহিব ইয়াতো 1 আহিব ঠিক আছে হেতু আমাক কি কৰিব লাগে এই প্ৰশ্নটোৰ পৰা উলিয়াব লাগে তো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াত n এর মান কিমান বহাম n এর মান যদি আমি 1 বহাই দিও ইয়াত কিমান বহাম 1 তো 1 বহালে ইয়াত কি হ'ব n এর মান যদি আমি কি বহাম 1 2 into n এর মান বহালো 1 -1 প্লাস আৰু যদি m এর মান আমি কিমান বহাও 5 বহাও 5 বহালো মাইনাস কি হল 4 সো এতিয়া আমাৰ ইয়াত কি হ'ব ইয়াত হ'ব 2 into 1 2 -1 কি হল 1 হল y to the power 5 এর পৰা 4 গলে কিমান হ'ব আমাৰ ইয়াত 1 হ'ব ঠিক আছে ইকুয়াল টু কি হল ইয়াত 0 হৈ গল ঠিক আছে সো এতিয়া এইটো এটা কি হৈ গল আমাৰ রৈখিক সমীকরণ হৈ গল অর্থাৎ আমি কি বুঝি পালো যে m এর মান কিমান হ'ব m এর মান হ'ব ইয়াত 5 হ'ব m এর মান কিমান হ'ব m এর মান হ'ব 5 আৰু n এর মান কিমান হ'ব n এর মান হ'ব আমাৰ 1 এই দুটা হল কি আমাৰ মান ঠিক আছে তো এতিয়া আমাৰ থার্ড নাম্বার প্রশ্ন কি আছে থার্ড নাম্বার প্রশ্নটো আছে n-1 হোল স্কয়ার আৰু n-2 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা কেইটা দুটা সংখ্যা দিয়া আছে
এই সংখ্যা দুটাৰ মাজত অৰ্থাৎ দুটা বৰ্গ সংখ্যা দিয়া আছে পূৰ্ণবৰ্গ সংখ্যা এই পূৰ্ণবৰ্গ সংখ্যা দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কিমানটা ন্যাচারাল নাম্বার থাকিব সো আমাৰ দুটা পূৰ্ণবৰ্গ সংখ্যাৰ মাজত যদি ন্যাচারাল নাম্বার উলিয়াব দিয়ে শর্টকাট প্রসেস আছে প্রথম যেটো অর্থাৎ যেটো হৰু প্রথম বুলি নহয় যেটো হৰু স্বাভাৱিক সংখ্যা সরি যেটো হৰু সংখ্যাৰ বর্গ থাকিব ইয়াত আমাৰ হৰু কোনটো n-1 নে n-2 আমাৰ ইয়াত হৰু হল n-1 এটা আছে আৰু এটা আছে n-2 আছে ঠিক আছে এই দুটাৰ ভিতৰত হৰু কোনটো হৰু হল এইটো ঠিক আছে এইটো সংখ্যা হ'ব কি হৰু আৰু এইটো হ'ব ডাঙৰ তো এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এইটো উলিয়াবলৈ হলে আমি এই দুটাৰ ভিতৰত যেটো হৰু হেতু কি কৰিম 2 ৰে ইনটু কৰি দিম ঠিক আছে 2 ৰে কি কৰি দিম ইনটু কৰি দিম সংখ্যাটোক ইনটু কৰি দিম সংখ্যাটোৰ বৰ্গক নহয় ঠিক আছে তো হৰু সংখ্যাটোক 2 ৰে ইনটু কৰি দিলু দিলে কি হ'ব যদি এনেকে ৰাখি অপচনত যদি এনেকে থাকে তেন্তে এইটোৱে आंसर আৰু যদি পূৰণ কৰি দিয়া থাকে 2n-4 এনেকে কৰিলেও হ'ব ঠিক আছে তো আমাৰ কি হল স্বাভাৱিক সংখ্যা কেইটা হল 2 ইনটু n-2 অৰ্থাৎ 2n- কি হল আমাৰ 4 হৈ গল ঠিক আছে সো এতিয়া আমাৰ 4th নাম্বার প্ৰশ্নটো কি আছে আমাৰ পৰৱৰ্তী প্ৰশ্ন যেটো আছে হেতু কি আছে আমার এটা কি দিয়া আছে ইয়াত সমীকরণ দিয়া আছে ঠিক আছে এই সমীকৰণটোৰ আমাক কি উলিয়াব লাগে ইয়াত মান উলিয়াব লাগে আমি প্ৰথমে কি কৰিম 16 আমাৰ ইয়াত কি আছে 16 √16 ইয়াত কিমান আছে 4 √343 ইয়াত কিমান আছে 3 ইয়াত √243 ইয়াত কিমান আছে 5 ইয়াত আছে √196 একো নাই মানে ইয়াত কি আছে 2 আছে ঠিক আছে তো আমি প্ৰথমে কি কৰিম এই সংখ্যাবিলাকক বর্গমূল চিহ্নৰ পৰা কি কৰিম বাহিৰলৈ লৈ আহিম তো 16ক যদি আমি এনেকে লিখিম প্ৰথমে 16 যদি বর্গমূল চিহ্ন উঠাই দিও তেতিয়া হলে আমি এনেকে লিখিম 1/4 মাইনাস 343 ঠিক আছে এটুক আমি কেনেকে লিখিম 1/3 প্লাস এটুক কেনেকে লিখিম 243 এটুক আমি এনেকে লিখিব পাৰো 1/5 এটুক আমি লিখিব পাৰো 196 এটুক আমি লিখিব পাৰো এনেকে ঠিক আছে আৰু এটুক এনেকে দিলু এতিয়া আমি 16ক প্ৰথমে কি কৰিম উৎপাদক বিশ্লেষণ কৰিম মৌলিক উৎপাদকীকৰণ কৰিম তো 16ক যদি আমি এনেকে লিখো 16ত আমি উৎপাদকীকৰণ যদি কৰো তেতিয়া হলে আমি কি পাম 16ক কৰিলে আমি 4টা কি পাম 2 পাম ঠিক আছে তো আমি এনেকে লিখিব পাৰো 16ৰ হলনি এইটো উপৰত কিমান হ'ব 1/4 মাইনাস 343 আমাৰ কিমান হ'ব 343 হ'ব আমাৰ 7 কি হ'ব কিউব হ'ব ঠিক আছে উপৰত কিমান আছে আমাৰ 3 আছে প্লাস 243 কিমান হ'ব আমাৰ 243 আমাৰ হ'ব 243 হলে কিমান হ'ব আমাৰ 3 5 হ'ব ঠিক আছে 1/5 মাইনাস 196 কি হ'ব 14 স্কয়ার অর্থাৎ 14 স্কয়ার এটু কি হবো 1/2 হৈ যাব ঠিক আছে তো আমাৰ ইয়াত ঠিক আছে তেতিয়া আমাৰ ইয়াত 4 কি হৈ যাব ক্যান্সেল হৈ যাব ইয়াত থাকিল কিমান 2 3 কি হৈ যাব ক্যান্সেল হৈ যাব 5 কি হৈ যাব ক্যান্সেল হৈ যাব থাকিব 3 ক্যান্সেল হৈ যাব থাকিব কিমান 4 থাকিব ঠিক আছে তো এতিয়া আমি এটু কি কৰিম গোটেইখিনি কি কৰি দিম আমি ইয়াত প্লাস কৰি দিম ঠিক আছে তো গোটেইখিনি যেতিয়া আমি ইয়াত প্লাস কৰি দিম তেতিয়া আমাৰ ইয়াত কি হ'ব তেতিয়া আমাৰ ইয়াত হ'ব 3 আৰু 2 প্লাস কৰিলে কিমান হ'ব আমাৰ ইয়াত 5 -7 -14 কৰিলে কিমান হ'ব 21 তো এইটো কিমান হ'ব এতিয়া আমাৰ -16 এইটো হ'ব কি আমাৰ आंसर ঠিক আছে তো এতিয়া আমাৰ যেটো নেক্সট প্ৰশ্ন আছে এইটো নেক্সট প্ৰশ্ন মানে 5th নাম্বাৰ কোশ্চেনটো কি আছে এইটো চাম আমাৰ 5th নাম্বাৰ কোশ্চেনটো দিয়া আছে যে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা কি HCF অর্থাৎ গসাউ কিমান হ'ব তো প্ৰথমে আমাৰ কি লাগিব ইয়াত আটাইতকৈ সৰু মৌলিক সংখ্যা তো আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আছিল আটাইতকৈ সৰু মৌলিক সংখ্যাটো আছিল 2 আৰু আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা কি আছিল আমাৰ এটো আছিল আমাৰ 3 ঠিক আছে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা হল আমাৰ কি 3 এতিয়া এই দুটাৰ গসাউ কিমান হ'ব
তো এই দুটার গসাউ হবো আমার কি মান HCF হবো ইয়াত 1 ঠিক আছে কি প্রশ্নটো দিয়া আছে যে যদি 2a 6 পদ তিনিটা এপিত থাকে মানে সমান্তর প্রগতিত থাকে তেতিয়াহলে কার মান উলিয়াব লাগে আমাক এর মান উলিয়াব লাগে তো তিনিটা পদ আছে এটা 2 এটা a এটা কি আছে 6 এই তিনিটা পদ কত থাকে সমান্তর প্রগতিত থাকে অর্থাৎ এপিত থাকে তেনেহলে এর মান আমার কি হবে তো ইয়াতে এইটো আমি ডাইরেক্ট শর্টকাট করিম কেনেকে করিম যদি তিনিটা পদ সমান্তর প্রগতিত থাকে তার পিছত আকৌ যদি তাৰে পৰা কোনোবা এটা পদৰ মান উলিয়াবলৈ দিয়া তেতিয়াহলে কি কৰিলে হল ইয়া তো a ইকুয়াল টু প্ৰথমৰ 2 আৰু শেষৰ 2 ঠিক আছে অৰ্থাৎ 2 আৰু 6 এই দুটা কি কৰি দিবা যোগ কৰি দিবা দি ডাইৰেক্টলি 2 এৰে কি কৰি দিলে হল হৰণ কৰি দিলে হল এটো কেতিয়া হ'ব যদি তিনিটা পদ দিয়া থাকে তো তিনিটা পদ দিয়া আছে তাৰে এটাৰ কি উলিয়াব লাগে মান উলিয়াব লাগে ঠিক আছে তেতিয়াহলে প্ৰথমৰ 2 আৰু লাষ্টৰ 2 যোগ কৰি দিলে হল যদি মাজৰ 2 মান উলিয়াব দিয়া তেতিয়াহলে প্ৰথমৰ 2 আৰু লাষ্টৰ 2 যোগ কৰি কি কৰি দিবা 2 এৰে ডিভাইড কৰি দিলে কিমান হ'ব ইয়া 4 হ'ব ঠিক আছে তেতিয়া সাপোজ যদি কোশ্চেনটো এনেকে থাকিলে হেতেন যে এইটো 4 আছে তেন্তে এইটো কিমান হ'ব এইটো কিমান হ'ব ঠিক আছে তো তেতিয়া এইটো সেম তিনে ধৰণে কৰিলে হল ঠিক আছে তো এইটো 4 ইকুয়াল টু প্ৰথম কিমান আছে 2 এইটো কিমান আছে কোশ্চেন মার্কে আছে কোশ্চেন মার্কে দিলু তলত কি হল 2 হল সো এতিয়া আমাৰ ইয়াত কি হ'ব 2 * 4 কিমান হ'ব 8 প্লাস 2 প্লাস হৈ আছে ইফালে আইলে মাইনাস ইকুয়াল তো কোশ্চেন মার্কৰ ঠাইত আমাৰ এতিয়া কি হ'ব ইয়াত 6 হ'ব ঠিক আছে তো প্ৰসেস এটাই যে যদি তিনিটা পদ দি এই তিনিটা পদ সমান্তর প্ৰগতিত থকা বুলি কয় তেতিয়াহলে কি কৰিবা মাজৰটো সমান সমান প্ৰথমৰটো আৰু তৃতীয় পদ যেটো আছে হেতু পদ এইটো প্ৰথম পদ এইটো হ'ব তৃতীয় পদ ঠিক আছে এই দুটা পদ যোগ কৰি 2 এৰে ডিভাইড কৰি এইটো ফরম্যাটত বহাই দি অঙ্কটো সরল কৰিলে হৈ যাব ঠিক আছে ইয়াৰ পিছত কি আছে 7 নাম্বার 2 7 নাম্বার 2 আছে আমাৰ যে P/Q equal 7:2 কি দিয়া আছে 8 আছে অর্থাৎ P আৰু Q ৰ অনুপাতৰ মান কি দিয়া আছে 7:8 Q/R equal কিমান দিয়া আছে আমাৰ 7:9 Q আৰু R ৰ অনুপাত কিমান দিয়া আছে 7:9 তেন্তে আমাক কি উলিয়াব লাগে P/Q/R তিনিওটাৰে অনুপাত একেলগে আমাক কি কৰিব লাগে ইয়াত উলিয়াব দিছে সো আমি কি এইটো কেনেকে কৰিম এইটো ডাইৰেক্টলি এনেকে কৰিম যে আমাৰ ইয়াত দিয়া আছে কি P/Q অৰ্থাৎ P/Q ইকুয়াল কিমান 7/8 আৰু Q/R এইটো কিমান দিয়া আছে 7/9 দিয়া আছে ঠিক আছে তো আমাক উলিয়াব লাগে কি P/Q/R ইকুয়াল এইটো কি হ'ব তো এইটো যেটো শর্টকাট ট্রিক্স হেতু হল কি এইটোৰে এইটো কিন্তু কৰি দিলে হল 7 * 7 কিমান হ'ব আমাৰ 49 এইটোৰে এইটো কিন্তু কৰি দিলে হল এবাৰ 8 * 7 কিমান হল 56 আকৌ এইটোৰে এবাৰ এইটো কিন্তু কৰি দিলে হল ঠিক আছে এইটো কিমান হ'ব 72 তো আমাৰ আনসারটো কিমান হল 49:56:72 ঠিক আছে তো ইয়াৰ পিছৰটো কি আছে ইয়াৰ পিছৰটো আমাৰ আছে যদি 17640 ইকুয়াল কি হয় 2 to the power a into 3 to the power b into 5 to the power c into 7 to the power d তেনেহলে আমাক কার মান উলিয়াব লাগে a plus b minus c plus d equal what এটোৰ আমাৰ কি উলিয়াব লাগে আমাৰ এটোৰ মান উলিয়াব লাগে তো আমি প্ৰথমে এটো কি কৰিম যেহেতু 17640 এটো ইফালে কি দিছে কেইটামান মৌলিক উৎপাদক দিছে অর্থাৎ এইবোৰ কি মৌলিক সংখ্যাৰ ঘাত হিচাপে লিখিছে ঠিক আছে এইটো এটা যৌগিক সংখ্যা সমান সমান কি লিখিছে ইফালে যে লিখিছে 2a 3b 5c 7d তো এইকেইটা কি সংখ্যা প্ৰতিটো এটা কি মৌলিক সংখ্যা অর্থাৎ এইটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ কি ঘাতৰ পূৰণফল হিচাপে ইয়াত কি কৰিছে প্ৰকাশ কৰিছে তো সেই কাৰণে আমাক এই যৌগিক সংখ্যাটো কি কৰিব লাগিব মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব তো 17640 যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়াহলে আমাৰ ইয়াত কি হ'ব আমাৰ ইয়াত হ'ব 2 cube 3 square into 5
into 7 কিমান হ'ব আমাৰ ইয়াত স্কয়াৰ 2 to the power a into 3b into 5c into 7d ঠিক আছে তো এটো কেনেকৈ হল অলপ চাই লও যে 17640 কিমানেৰে ডিভাইড যায় মৌলিক সংখ্যাৰে ডিভাইড কৰিব লাগিব প্ৰথম মৌলিক সংখ্যা 2 যেটো 0 আছে তো 2 এটা মৌলিক সংখ্যা এটোৰে কি যায় ইয়াক ডিভাইড যায় 2 into 8 16 ইয়াত থাকিল 168 আকৌ 4 of 2 रे 2 4 0 আকৌ 2 रे डिवाइड যায় 8 of 4 8 of 4 2 1 0 আকৌ 0 আছে 2 4 আকৌ 2 4 হল ইয়াত 0 দিলু ইয়াত কি দিলু এটা 5 দিলু 10 হৈ গল আকৌ এতিয়া কি কিমান আছে শেষত 5 আছে তো 5 ৰে ডিভাইড কৰি দিলে হল 5 into 4 20 5 into 4 1 এতিয়া এটো কিমানেৰে যাব এটো যাব 7 ৰে যদি দিও বা 3 रे যদি দিও তেন্তে কিমান হ'ব আমাৰ ইয়াত 3 रे দিলে 1 থাকিল কিমান 1 আৰু 4 14 4 12 হৈ গল 3 into 4 12 2 1 থাকিল 21 7 তেতিয়া আমাৰ ইয়াত আকৌ 3 रे যাব 3 into 4 12 হল 2 into 7 27 তেতিয়া ইয়াত কি হ'ব আমাৰ 7 7 হৈ গল ঠিক আছে তো আমাৰ ইয়াত কিমান হল 2 কেইটা আহিছে তিনিটা 2 কিউব 3 দুটা আহিছে 3 স্কয়ার 5 এটা আৰু 7 দুটা 7 স্কয়ার তো এতিয়া আমি ইয়াৰ পৰা a b c d ৰ মান উলিয়াই লম এর মান কিমান হ'ব এর মান হ'ব 3 এর মান হ'ব কিমান 3 b ৰ মান কিমান হ'ব b ৰ মান হ'ব 2 c ৰ মান কিমান হ'ব c ৰ মান হ'ব ইয়াত একো নাই মানে 1 আছে 1 হ'ব আৰু d ৰ মান আলটিমেটলি কি হ'ব d ৰ মান হ'ব আমাৰ কিমান 2 হ'ব ঠিক আছে তো এতিয়া আমি এই কেইটা মান এইটো সমীকৰণত কি কৰি দিম বহাই দিম তো এর মান কিমান আছে 3 আছে অর্থাৎ আমার সমীকরণটো আছিল a + b - c + d তো ইয়াত আমার এর মান কিমান হ'ব 3 b ৰ মান হ'ব 2 - 1 + 2 তো আমার ইয়াত কিমান হ'ব ইয়াত आंसर হ'ব কিমান আমাৰ 6 ঠিক আছে তো আমার ইয়াত যেটো নেক্সট প্রশ্ন দিয়া আছে সেই প্রশ্নটো কি দিয়া আছে k এর কি মানৰ বাবে 3x² + 2k + 1x - k + 5 এটা কি দিয়া আছে দ্বিঘাত বহুপদ দিয়া আছে এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল কি আছে শূন্য দুটাৰ যোগফল পূৰণফলৰ কি হ'ব আধা হ'ব ঠিক আছে যে আমাৰ এটা ইয়াত কি দিয়া আছে এটা দ্বিঘাত বহুপদ দিয়া আছে যে 3x² + 2k + 1x - k + 5 এইটো এটা কি দ্বিঘাত বহুপদ কন্ডিশন কি দিছে প্ৰশ্নটো যে এইটো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল ইহতৰ কি হ'ব পূৰণফলৰ আধা হ'ব ঠিক আছে অৰ্থাৎ আমি যদি প্ৰশ্নমতে লিখো প্ৰশ্নমতে যদি লিখিবলৈ যাও আমাক কি লিখিব লাগে শূন্য দুটাৰ যোগফল পূৰণফলৰ আধা এটো লিখিব লাগে তো আমি যদি লিখো যে শূন্য দুটাৰ যোগফল এটো মানে কি আলফা প্লাস বিটা ঠিক আছে আলফা প্লাস বিটা বুলি লিখি দিলু এটা শূন্য আলফা বুলি ভাবিলু এটা শূন্য বিটা বুলি ভাবিলু তো শূন্য দুটাৰ যোগফল তো আলফা প্লাস বিটা আৰু কি কৈছে পূৰণফলৰ কি হ'ব আধা হ'ব অৰ্থাৎ শূন্য দুটাৰ পূৰণফল কৰিলে কিমান হ'ব আমাৰ ইয়াত আলফা ইনটু বিটা হৈ যাব এই পূৰণফলৰ কি হ'ব আধা হ'ব হাফ ঠিক আছে তো প্ৰশ্নমতে আমাৰ এটো হৈ গল তো শূন্য দুটাৰ যোগফল এইটো ইহতৰ পূৰণফল এইটো পূৰণফলৰ আধা আধা ঠিক আছে তো এতিয়া আমি কি জানো আমি এটা ট্রিক্স জানো কি যে শূন্য দুটাৰ যোগফলক আমি এনেকৈও লিখিব পাৰো -b/a ঠিক আছে আৰু শূন্য দুটাৰ পূৰণফলক আমি এনেকৈ লিখিব পাৰো c/a ইনটু কি দিয়া আছে আমাৰ হাফ দিয়া আছে তেতিয়া আমাৰ ইয়াত কি থাকিল a ক্যান্সেল হৈ গল থাকিল কি 2 ইফালে আহি ইনটু কৰিলে কিমান হ'ব আমাৰ -2b = কিমান থাকিল আমাৰ ইয়াত c থাকিল এতিয়া জাস্ট আমি কি কৰি দিম ইয়াত আমি কি কৰি দিম যে b আৰু c ৰ মানটো বহাই দিম এতিয়া b আৰু c ৰ মান কৰ পৰা বহাম এই যেটো দ্বিঘাত বহুপদ দিয়া আছিল এইটো দ্বিঘাত বহুপদৰ পৰা আমি b আৰু c ৰ মান আনি ইয়াত পুট কৰি দিম ঠিক আছে তো এই দ্বিঘাত বহুপদটোত এর মান কিমান এর মান হল আমার কিমান 3 ঠিক আছে যে এটা দ্বিঘাত বহুপদ যেটো চলকৰ ম্যাক্সিমাম পাৱাৰ 2 থাকে হেইটোৰ লগত যেটো সহগ থাকে হেইটোকে কয় এর মান আৰু যেটো চলকৰ ম্যাক্সিমাম পাৱাৰ 1 থাকে যেনেকৈ ইয়াত x ৰ ম্যাক্সিমাম পাৱাৰ কিমান আছে একো নাই মানে ইয়াত 1 আছে তো ইয়াৰ লগত যেটো সহগ থাকিব হেইটোকে কি বুলি কোৱা হ'ব b ৰ মান
আৰু যিটো চলকৰ লগত কোনো যিটো পদৰ লগত কোনো ধৰণৰ চলক নাথাকে, যেনেকুৱা এইটো পদৰ লগত কোনো ধৰণৰ চলক নাই, এইটোকে কি বুলি ক'ব আমাৰ স্থিৰ মান অৰ্থাৎ ধ্ৰুবক পদ। তেতিয়া আমাৰ বিৰ মান কিমান হ'ব ইয়াত? আমাৰ ইয়াত বিৰ মান হ'ব -2 ইনটু বি কিমান হ'ব 2k + 1 2k + 1 চিৰ মান কিমান হ'ব? চিৰ মান হ'ব -k + 5 ইনটু কৰি দিম মাইনাস কিমান হ'ব ইয়াত 4k -2 ইয়াত হ'ব -k -5 মাইনাসেৰে দুটা পদকে কি কৰি দিলো ইনটু কৰি দিলো। এতিয়া আমি k বিলাক একফালে লৈ আহিম আৰু নাম্বাৰ বিলাক সমান সমানত সিফালে লৈ যাম। তো k বিলাক একফালে লৈ আহিলে কিমান হ'ব? -4k -k ইফালে আহিলে কি হ'ব? +k ইফালে আমাৰ -5 আছিল, -টো ইফালে লৈ গ'লে কি হ'ব? প্লাস হৈ যাব, প্লাস হৈ গ'ল। -4k অর্থাৎ চাৰিটা k পৰা এটা k যদি মাইনাস কৰি দিওঁ তেতিয়াহলে কি হ'ব আমাৰ ইয়াত 3k হ'ব। -5 পৰা +2 গ'লে কি হ'ব? -3 এইটো কেনসেল -3 কি হৈ গ'ল কেনসেল। সো k = কিমান হ'ল আমাৰ 1 হৈ গ'ল। ঠিক আছে, k এর মান কিমান হ'ল ইয়াত 1 হৈ গ'ল। আমাৰ এতিয়া 10th নাম্বাৰ প্ৰশ্নটো কি আছে? 10th নাম্বাৰ প্ৰশ্নটো দি আছে ইয়াত 144 180 192 ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম সংখ্যাটো কি যাতে প্ৰতিবাৰতে ভাগশেষ কি হয় আমাৰ ভাগশেষ 3 হয়। অৰ্থাৎ এনেকুৱা এটা সংখ্যা উলিয়াব লাগে আমাৰ ক্ষুদ্ৰতম সংখ্যা আটাইতকৈ সৰু সংখ্যা যিটো সংখ্যাত যদি আমি 144 এৰেও ডিভাইড কৰো 180 ৰেও ডিভাইড কৰো 192 ৰেও ডিভাইড কৰো, ঠিক আছে, এইটোৰে ডিভাইড কৰিলেও ভাগশেষ কিমান হ'ব লাগিব আমাৰ 3 হ'ব লাগিব। 180 ৰে ডিভাইড কৰিলেও আমাৰ ভাগশেষ কিমান হ'ব লাগিব 3 হ'ব লাগিব। 192 ৰে ডিভাইড কৰিলে আমাৰ কিমান হ'ব লাগিব ভাগশেষ 3 এ থাকিব লাগিব। তো এই সংখ্যাটো আমাক উলিয়াব লাগে। তো সিম্পল কাম জাস্ট যেহেতু ইয়াত এটা কথা কৈছে আমি এতিয়া কি কৰিম? আমি ইয়াত কি কৰিম? প্ৰথমে লসাগু উলিয়াম। কিয় লসাগু উলিয়াম? আমি কেনেকে গম পালো যে লসাগুয়ে উলিয়াব লাগে? ইয়াত এটা কথা কৈছে, শব্দ আছে যে ক্ষুদ্ৰতম, ঠিক আছে, ক্ষুদ্ৰতম বা আটাইতকৈ সৰু এনেকুৱা ধৰণৰ শব্দই, ঠিক আছে, ইনডাইৰেক্টলি কাক বুজায়? লসাগু বুজায়। তো আমি এতিয়া ইয়াৰ পৰা কি উলিয়াম? এই তিনিওটাৰে লসাগু উলিয়াই লম। তো লসাগু উলিয়ালে প্ৰতিটো সংখ্যাকে কি কৰিব লাগিব? মৌলিক সংখ্যাৰে ভাগ কৰিব লাগিব। তো আমি প্ৰথমে 2 ৰে ভাগ কৰিম। 2 যেহেতু এটা কি মৌলিক সংখ্যা, 2 ৰে ভাগ কৰিলে এইটো কিমান হ'ব? 72, এইটো হ'ব 90, এইটো হ'ব 81। আকৌ 2 ৰে ডিভাইড কৰিম, ইয়াত হ'ব 36, ইয়াত হ'ব 45, ইয়াত হ'ব কিমান? ইয়াত এইটো ডিভাইড নাযায় 81 এ হ'ব। আকৌ এইটোক ডিভাইড কৰিম, এইটোক 3 ৰে যদি ডিভাইড কৰো ইয়াত হ'ল 12, ইয়াত হ'ল কিমান? 15, ইয়াত হ'ল কিমান? 27। আকৌ যদি 3 ৰে ডিভাইড কৰো এইটো হয় 4, যেহেতু 3 ও কি সংখ্যা? মৌলিক সংখ্যা, মৌলিক সংখ্যাৰে ডিভাইড কৰিব লাগিব, ঠিক আছে, যৌগিক সংখ্যা বহালে কিন্তু নহব। 4 এইটো হ'ল কিমান? 5, এইটো হ'ল কিমান? 9। আকৌ কি কৰিম? আমি ডিভাইড কৰিম, কিয়? কারণ 4 এটা কি সংখ্যা? যৌগিক সংখ্যা। 9 ও কি সংখ্যা? যৌগিক সংখ্যা, ঠিক আছে। তো এই যৌগিক সংখ্যা যাতে না থাকে, তো 2 রে ডিভাইড কৰিলো, এইটো 2 হৈ গ'ল, মৌলিক সংখ্যা হৈ গ'ল। 5 অলরেডি কি এটা মৌলিক সংখ্যা হৈ আছে, 9 ক ডিভাইড না যায়। তো আকৌ কি কৰিম? আমি 3 রে কৰিম, 2 না যায়, 2 এ থাকিল, না যায় মানে 2 মৌলিক সংখ্যা হৈছে অলরেডি, তো 2 এ থাকিল 5 আৰু 3 রে 9 ক কিমান বাৰ যায়? 3 বাৰ যায়, ঠিক আছে। তো এতিয়া আমি এই কেইটাৰ কি লসাগু, এই কেইটা মৌলিক উৎপাদক কি কৰিম? পূৰণ কৰি দিম। পূৰণ কৰি দিলে যেটো আমাৰ কি হ'ব? সংখ্যা পূৰণফল ওলাব, সেইটো হ'ব আমাৰ কি? লসাগু, ঠিক আছে। তো এতিয়া আমি এইটো পূৰণ কৰি চাম কি হয়। আমি যদি এইটো পূৰণ কৰি দিওঁ তেতিয়াহলে কি হ'ব? 2 into 2 কিমান হ'ব? 4, 4 into 3 কিমান হ'ল? 12, 12 into 3 কিমান হ'ল? 36, 36 into 2 কিমান হ'ল? 72, তাৰপিছত আমাৰ আহিল 72, ঠিক আছে। 2 into 2 4, 4 into 3 12, 12 into 3 36 into 2 72, এতিয়া আমাৰ ইয়াত থাকিল 3 into 2 6, 6 into 5 30, 30 into 3 90, তো আমাৰ ইয়াত থাকিল 90। তো এইটো ইনটু কৰি দিলে কিমান হ'ব? 9 into 2 18, 1 থাকিল হাতত,
9 into 7 কিমান হল 63 আৰু হাতৰ 1 কিমান হল 64 আমাৰ ইয়াত কিমান হল 6480 এটো হল কি আমাৰ লসাগু ঠিক আছে তো এতিয়া আমাৰ জাস্ট কি কৰিব লাগিব ইয়াত আৰু এটা কাম কৰিব লাগিব যেহেতু আমাৰ প্ৰতিবাৰতে কি আছিল ভাগশেষ কিমান আছে 3 আছিল সো 3 টু ইয়াৰ লগত কি কৰি দিলে হল প্লাস কৰি দিলে হল 6483 অৰ্থাৎ এই 6483 যদি আমি 144 এৰে ডিভাইড কৰো তেতিয়া হলে ভাগশেষ 3 থাকিব 180 ৰে ডিভাইড কৰিলে ভাগশেষ 3 192 ৰে ডিভাইড কৰিলে কি হ'ব ভাগশেষ 3 এ থাকিব ঠিক আছে পূৰণফলটো ঠিক আছে 9 into 2 18 1 ঠিক আছে তো আমাৰ आंसरটো কি হল 6483 এটো হল আমাৰ आंसर তো এতিয়া আমাৰ 11 নাম্বার কোশ্চেন অৰ্থাৎ আজিৰ কাৰণে এটো লাস্ট কোশ্চেন হ'ব ত্রিভুজ ABC এঙ্গেল A ইকুয়াল কিমান দিয়া আছে x ডিগ্রি এটা ত্রিভুজ আছে এটো ধরা হল এটা ত্রিভুজ A B এটো C এটো দিয়া আছে x ডিগ্রি এঙ্গেল B দিয়া আছে 3x ডিগ্রি এটো আছে 3x ডিগ্রি এঙ্গেল C দিয়া আছে কি y ডিগ্রি আৰু এটা সমীকৰণ দিছে এই কোণ বিলাকক লৈ ঠিক আছে কোণ বিলাকৰ সহায়ত এটা সমীকৰণ বনাইছে সমীকৰণটো কি আছে এটো দিয়া আছে 3y - 5x = কি দিয়া আছে 30 দিয়া আছে তো আমাক ইয়াৰ পৰা কি উলিয়াব লাগে এর মান বির মান সির মান এই কোণ তিনিটাৰ মান কি কি হ'ব ঠিক আছে তো প্ৰথমে আমি জানো যে এটো ত্রিভুজৰ কোণ দিয়া আছে তো ত্রিভুজৰ কোণ তিনিটাৰ যোগফল কি আছিল 180 ক্লাস 9 ত পাই আইছো তো আমি কি কৰিম x প্লাস এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান লিখিম আমি ইয়াত 180 তো ইয়াৰ পৰা কিমান হল 4x হল এইটো কিমান হল আমাৰ y হল ইকুয়াল কিমান হল 180 হৈ গল ঠিক আছে তো এইটো আমাৰ এটা সমীকৰণ দিয়া আছিল ধৰি ললো 1 এইটো ধৰি ললো কিমান আমাৰ ইয়াত আমি আমাৰ এইটো ইয়াত ধৰি ললো 2 ঠিক আছে তো এতিয়া এইটো সমীকৰণৰ পৰা এইটো বা এইটোৰ পৰা এটা মান উলিয়াই লও y এর মানটো যদি উলিয়াই লও y ইকুয়াল কিমান হ'ব 180 - 4x তো এই মানটো যদি এইটো সমীকৰণত কি কৰো বহাই দিও তেতিয়া হলে আমাৰ ইয়াত কি হ'ব 3 into y এর মান আছিল কি 180 - 4x - 5x ইকুয়াল কিমান আছিল আমাৰ ইয়াত 30 দিয়া আছিল ঠিক আছে তো এতিয়া আমি এটো ইনটু কৰি দিম 3 into 18 কিমান হ'ব 540 মাইনাস এটো হ'ব 12x মাইনাস এটো হ'ব 5x ইকুয়াল টু কিমান হল 30 তো আমাৰ ইয়াত -12x আৰু -5x মাইনাসে প্লাস কিন্তু মাইনাসে থাকে কিমান হ'ব 17x হ'ব 540 ইফালে গলে কিমান হ'ব 540 ইফালে গলে আমাৰ হ'ব মাইনাস হ'ব ঠিক আছে তো এতিয়া আমাৰ ইয়াত কি থাকিল ইয়াত থাকিল এটো থাকিল আমাৰ x ইকুয়াল টু -70 ইফালে গৈ কি হ'ব ডিভাইড হ'ব তো ডিভাইড কৰাৰ আগে এটো মাইনাস কৰি দিম এটো মাইনাস কৰিলে হ'ব 510 এতিয়া -72 কি হল ডিভাইড হল মাইনাস মাইনাস কি হল ক্যান্সেল হৈ গল এতিয়া 17 এৰে যদি 510 কি কৰি দিও ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব ইয়াত 30 অৰ্থাৎ x এর মান কিমান ওলাই গল আমাৰ ইয়াত 30 এটো হল কি আমাৰ 30 অৰ্থাৎ এঙ্গেল A 30 ডিগ্রি এতিয়া আমাৰ ইয়াত বিৰ মান কিমান হ'ব বিৰ মান যেহেতু 3x দিয়া আছে অৰ্থাৎ 3 into 30 তো এটো হ'ব কি 3 into 30 অৰ্থাৎ কিমান হ'ব ইয়াত 90 আৰু y এর মান কিমান হ'ব y এর মান হ'ব 180 এর পৰা আমি জাস্ট এইটো আৰু এইটো কি কৰি দিম মাইনাস কৰি দিম 180 এর পৰা যেহেতু তিনিওটা কোণ যোগ কৰি আমি কি পাইছো 180 ডিগ্রি পাইছো তো 180 ডিগ্রির পৰা এইটো কোণ মাইনাস এইটো কোণ কৰি দিম 180 এর পৰা 90 গলে কিমান হ'ব 90 90 এর পৰা 30 গলে কিমান হ'ব তো এইটো হ'ব আমাৰ কিমান 60 ডিগ্রি ঠিক আছে তো অ্যাঙ্গেল A B C আমাৰ তিনিওটা কোণ আমি পাই গলো থ্যাংক ইউ